পানী খাবলৈ আহিছে তাৰমানে। হাই ফেমিলি, ভালে আছে নহয়? আহিছোঁ এফালে, ক'ত জানানে? এই চাওক, নেঘেৰিটিং শিৱদৌল আহিছোঁ। বহুত ধুনীয়া পৰিৱেশ। আজি সোমবাৰ চৌ ওলাই আহিলোঁ আৰু কিবা এটা দেখাইছোঁ, দেখিয়ে আপোনালোকৰ মনটো আৰু বেছি ভাল লাগি যাব। ভিতৰলৈ গৈ আছোঁ, দেখাইছোঁ আপোনালোকক দেই। সেইফালে চাওক না গজৰাজ, ভাল লাগিছে নাই? তেওঁ তাৰমানে পাৰ হ'বলৈ অলপ ভয় কৰিছে আৰু এইফালে বান্দৰবোৰো আছে। বহুত ধুনীয়া পৰিৱেশ আমাৰ ইয়াত। বহুত ধুনীয়া আৰু বহুত ডাঙৰ। পানী মাৰি দিছে, কৈছিল নে ধুনীয়া বুলি? ভাল লাগিল নে? কমেণ্ট এটা দিবচোন। সকলো লোক আছে ইয়াতে। কৃষ্ণ প্ৰভু কৃষ্ণ। কেনেকুৱা লাগিলে কমেণ্ট এটা দিব কিন্তু দেই। এতিয়া মন্দিৰৰ ভিতৰলৈ গৈছে, চাওক কিমান ধুনীয়া পৰিৱেশ। জয় গজৰাজ। কৃষ্ণ প্ৰভু, এনেকুৱা পৰিৱেশ দেখিব পোৱাটো কিন্তু ভাগ্যৰ কথা। কৃষ্ণ বহুতে ধুনীয়া, কি কয়। আৰু মন্দিৰ ভাগলৈ সোমাই আহিছোঁ, লগতে গজৰাজ লগত আহিছে। চাওকচোন কিমান লাকি আমি, আৰু আপোনালোকো লাকি কিন্তু যে আপোনালোকে এনেকৈ দৰ্শন কৰিব পাইছে। দেখাই আছোঁ ৰ'ব। আৰু সকলো লোক ওলাই আহিছে, চাওক। কৃষ্ণ এইফালে ছাগলীকেইটাও আছে ধুনীয়াকৈ চৰি ইয়াতে। মুঠতে পৰিৱেশটো আল্টিমেট। ভগৱানৰ ওচৰলৈ আহিছোঁ, বাবাৰ ওচৰলৈ আহিছোঁ, আৰু এওঁকো লগ পাই বোলো কি লাগেনো আৰু। দেখিছেনে ধুনীয়া হয়নে? আৰু আপোনালোক নেঘেৰিটিং